গাইজ কলেজ বাদ দি কিনে আহিবলৈ ফিল্ম চাব বুলি ভাবিছে নেকি? নহয় ৰ'ব, কৈ আছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ ৰ'ব। উঠি কিনে বঢ়িয়াকৈ বডিটো ৱাৰ্ম আপ কৰি কিনে মই ফ্ৰেছ হ'লোঁ আৰু ফ্ৰেছ হৈ কিনে আহি গ'লোঁ পিঠা ল'বলৈ। পিঠা মানে কি জানে গাইজ? টেকেলি পিঠা। তো কাৰ ফেভৰেট কমেণ্টত জনাব। তো এনেকৈ বাইদেউ পিঠা বনালে ধুনীয়াকৈ আৰু মই পিঠাকেইটা লৈ কিনে ওলালোঁ ঘৰলৈ বুলি। তাৰপিছত মই আহিলোঁ জেঠীমাৰ ঘৰত, যিটো জেঠীয়ে মোক পিঠাকেইটা আনিব দিছিলে। তো মোকো দিলে দুটা পিঠা। মই ধুনীয়াকৈ ঘৰত আহি কিনে লাল চাহ কাপৰ সৈতে পিঠাটো খাই দিলোঁ। তো কি ক'ম আৰু গাইজ, বহুতেই বেছি টেষ্টি আছিল। তাৰপিছত মই বঢ়িয়াকৈ গা পা ধুই ভাত চাত খাই কিনে কলেজলৈ বুলি ওলাই আহিলোঁ। আৰু যিহেতু গাড়ীখনৰ মোবিলটো বদলাব আছিলে, সেইটো কাৰণে মই মোবিলটো কিনিবলৈ এখন দোকানত আহিলোঁ। বঢ়িয়াকৈ ইঞ্জিন অইলটো কিনি কিনে মই কলেজলৈ লৈ আহিলোঁ, কাৰণ যিহেতু আমাৰ নিজৰ ৱৰ্কশ্বপ আছে, তো ইয়াতে কামখিনি কৰিম। তো বঢ়িয়াকৈ মই গাড়ীখন পাৰ্কিঙত থৈ কিনে ভিতৰলৈকে সোমাই আহিলোঁ। আৰু বৰ্তমান ITI যোনে জইন কৰিম বুলি ভাবিছে তোমালোকে এপ্লাই কৰিব পাৰা, কাৰণ বৰ্তমান এপ্লাই চলি আছে। তাৰপিছত আমি বঢ়িয়াকৈ পেট্ৰলৰ মই বেগখন থৈ কিনে গাড়ীখন ল'ব আহিলোঁ, কাৰণ গাড়ীখনটো আমি ৱৰ্কশ্বপত নিব লাগিব। তো বঢ়িয়াকৈ ৱৰ্কশ্বপত গাড়ীখন আনিলোঁ, আনি কিনে যিখিনি কাম আছে কৰিলোঁ। মানে মোৰ মোবিল দাম দিলোঁ, তাৰপিছত ডেকাৰ অলপ গাড়ী কাম আছিলে, মানে তাৰ এয়াৰফিল্টাৰটো ক্লিন কৰিব আছিলে। তো সেইটো ক্লিন কৰি কিনে তাৰপিছত মনো গাড়ী কাম আছিলে, তো মনো কাম কৰিলোঁ। বঢ়িয়াকৈ কৰাৰ পিছত আমি ছাৰৰ বাইকখন লৈ আহিলোঁ, আৰু ছাৰৰ বাইকখনত অকণমান ক্লাটছৰ প্ৰব্লেম আছিলে। তো আমি যিমানখিনি পাৰোঁ ক্লাটছডাল ঠিক কৰিলোঁ। তো আজি আমাৰ টোটেল 4খন গাড়ী ৱৰ্কশ্বপত কাম কৰিলোঁ। কাম চাম হোৱাৰ পিছত ছাৰে মোক ক'লে বোলে দুটা ফ্ৰী টিকেট আছে, চাবা নেকি ফিল্ম? তো বঢ়িয়াকৈ মই য'চতে যাম বুলি ক'লোঁ। তো আমি অলপমান আগতীয়াকৈ ওলাই কিনে ফিল্মখন চাবলৈ গ'লোঁ। তো সকলোকে বাই বাই দি কিনে মনো আৰু মই আহিলোঁ ফিল্ম চাবলৈ। আৰু আমি আহিছোঁ চেণ্ট্ৰেল মলত থকা চাইন পলিচ চিনেমা হলত। তো বঢ়িয়াকৈ এনেকৈ ওপৰলৈ উঠি আহিলোঁ আৰু আহি কিনে বহি গ'লোঁ চিনেমা হলত। আৰু এনেদৰে চিনেমাখন আৰম্ভ হ'ল। তো চিনেমাখন গমেই পাইছে আপোনালোকে, ভাইমন দা, যিখন বৰ্তমান চলি আছে আৰু বহুতেই বেছি ভাল হৈছে। আৰু কি ক'ম গাইজ, জুবিনদাৰ যিটো এই ক্লিপটো আছে সেইটো বেছি ভাল লাগিছে মোৰ। আৰু জুবিনদাৰ যিটো গান একবাৰ শুনক আপোনালোকে। আৰু এনেদৰে আমি চিনেমাখন চাই ধুনীয়াকৈ শেষ কৰিলোঁ, আৰু ছাৰকো বহুত বহুত ধন্যবাদ জনালোঁ। বাকী মানুহ চাব পৰা আপোনালোকৰ কিমান মানুহ হৈছে হলত। ভাইমন দা বহুত বেছি ভাল লাগিল, আপোনালোকে চাব মজা। বিৰাট ভাল লাগে, আপুনি চাব দেই। বঢ়িয়া, থেংক ইউ ছাৰ, থেংক ইউ।